Hello everyone and welcome back to MATHBOLTMASTER. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি ডিসকাশন কৰিম যে পাৰ্চেন্টেজৰ ৰিলেটেড কিবা যদি আমাক ষ্টেটমেন্ট দিয়া থাকে এই ষ্টেটমেন্টটোক আমি কেনেকৈ সলভ কৰিম। ফৰ এক্সাম্পল ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো দিছে যে হোৱাট ইজ 15% অফ 60? আমাক কৈছে যে 60 ৰ 15% কিমান হ'ব। এই বস্তুটো আমি প্ৰথমতে ট্ৰাই কৰিম। এই যোনটো আমাক ষ্টেটমেন্টটো দিছে এইটো এটা ম্যাথমেটিক্যাল ষ্টেটমেন্টলৈ লৈ যাম। সো হোৱাট ইজ মানে কি আমাক এইটো ওলাব দিছে। তো সেই হোৱাট ইজটো যোনটো হয় আমি নাজানো সেইটোকে আমি যদি কওঁ এক্স তো আমি কৈছোঁ যে 15% অফ 60 কি হয় এইটোক আমি এক্স বুলিকৈ কৈছোঁ। চ' লেট এক্স বি ইকুৱেলছ টু 15% অফ 60 যেনেকৈ দিয়া আছে সেইটো আমি লিখি লওঁ। এতিয়া ইয়াতে সদায় মনত ৰাখিব অফ যেতিয়া ৱৰ্ডটো ইউজ কৰে তাৰমানে একচুৱেলি মাল্টিপ্লাই কৰি আছে। তো আমি ক'ম যে 15% অফ 60 মানে হৈছে 15% ইনটু 60 সেইটোৱে হৈছে অফৰ মিনিংটো হৈ যাব ইয়াতে মাল্টিপ্লিকেশ্যন চিম্বল। অ'কে এতিয়া আমিতো জানো 15% মানে কি 15%টো আমি ইমান দেৰিলৈকেতো এইটোৱে বুজি আছোঁ যে 15% যদি কওঁ এইটোৱে হৈছে 15 per 100 ৰাইট per 100 কওঁ বা 15 আউট অফ 100 কওঁ কথাটো একেই হৈ যায়। তো তাৰমানে 15%ৰ জেগাত আমি লিখিম 15 by 100 into 60। অ'কে তো এতিয়া আমি মানে এইটোক সলভ কৰিব লাগিব। এতিয়া 60 আৰু 10ৰ মাজত কিবা কমন ফেক্টৰ আছে নেকি? ইয়েছ সেইটো হৈছে 10। তো 10 6 × 60 10 10 × 100। অ'কে আৰু সিম্পলিফাই কৰিব পাৰিম নেকি? ইয়েছ এটা কাম কৰি লিখি লওঁ প্ৰথমতে 15 into 6 divided by 10। এতিয়া আমি যদি চাওঁ 6 2ৰে ডিভিজিবল হয় আৰু 10ও 2ৰে ডিভিজিবল হয় তাৰমানে আৰু আমি সিম্পলিফাই কৰিব পাৰিম। চ' 2ৰে 6ক ডিভাইড কৰিলে আমি পাম 3 আৰু 10ক 2ৰে ডিভাইড কৰিলে আমি পাম 5। এগেইন 15 আৰু 5ৰ মাজত কমন ফেক্টৰ কি থাকে? 5। তো 5 1 = 5 5 3 = 15। তেনেহ'লে আমাৰ এতিয়া নিউমাৰেটৰত কি থাকিলে? অনলি 3 times 3 থাকিলে আৰু ডিনমিনেটৰত থাকিলে 1। চ' 3 into 3 হৈ গ'ল আমাৰ 9 9 by 1 কওঁ বা 9 কওঁ একেই কওঁ তাৰমানে আমি এইটো কি হ'ল এক্সৰ ভেলু হৈছে। চ' আমি কি ক'লোঁ দিছ ইমপ্লাইজ ডেট এক্সৰ ভেলু হৈছে ইকুৱেলছ টু 9 অৰ ইন আদাৰ ৱৰ্ডছ আমি ক'ব পাৰোঁ যে 15% কাৰ 60 এই নম্বৰ 62ৰ যদি 15%হে লওঁ অনলি 15% লওঁ তেনেহ'লে সেই ভেলুটো আহিব ইকুৱেলছ টু 9। অ'কে আৰু এটা ষ্টেটমেণ্ট চাই লওঁ। কুৱেশ্যন নম্বৰ 2। তো এইবাৰ কৈছে হাউ মেনি পাৰ্চেণ্ট ইজ 24 অফ 80। কুৱেশ্যনটো অলপ ভালকৈ বুজিব লাগিব কাৰণ ইয়াতে ৱৰ্ডিংটো অলপ খেলি মেলি আছে ৰাইট ৱৰ্ডিংটো কনফিউজ কৰাবলৈ কৈছে হাউ মেনি পাৰ্চেণ্ট। তো এটাতো আমি গম পালোঁ যে আমাক পাৰ্চেণ্ট ওলাব দিছে। চ' আমি ক'ম যে লেট এক্স পাৰ্চেণ্ট ঠিক আছে আমি নাজানো হাউ মেনি পাৰ্চেণ্ট কৈছে আমি কৈছোঁ এক্স পাৰ্চেণ্ট কাৰ সেইটো এতিয়া কাৰ হ'ব 24ৰ এক্স পাৰ্চেণ্ট নে 80ৰ এক্স পাৰ্চেণ্ট। আকৌ এবাৰ পঢ়ি লওঁ হাউ মেনি পাৰ্চেণ্ট ইজ 24 অফ 80। তো তাৰমানে কৈছে এক্স পাৰ্চেণ্ট অফ 80 যদি লওঁ তেনেহ'লে আমাৰ আনচাৰটো আহিব 24। তো তেনেহ'লে এক্স কি হ'ব সেইটোৱে সুধি আছে। অ'কে ভেৰি কেয়াৰফুল অফ 80 যেতিয়া হৈছে আমি সেইকাৰণে এক্স পাৰ্চেণ্ট বিকজ আমি পাৰ্চেণ্টেজৰ লগতে অফটো লিখোঁ। তো এতিয়া কি হ'ব এক্স পাৰ্চেণ্ট অফ মানে কি আছিলে অফ মানেটো চিম্পলি মাল্টিপ্লাই ইনটু 80 ইকুৱেলছ টু 24। এতিয়া আমাৰ তাত কি আছে এক্স পাৰ্চেণ্ট কওঁ বা এক্স বাই 100 কওঁ একেই কথা মাল্টিপ্লাইড টু 80 ইকুৱেলছ টু 24। অ'কে তো এতিয়া এইটো আমি সলভ কৰিব লাগে। তো এক্স ক্ৰছ হৈ যাব কি এই 100 আৰু 24 আমাৰ কি হৈ গ'ল ক্ৰছ মাল্টিপ্লাই হৈ গ'ল। তো 2400 হৈ গ'ল। এইফালে এক্স ইনটু 80 আছিলে সেইটো হৈ যাব 80x বাট আমাক এক্সে ওলাব লাগে 80টো ওলাব নালাগে। তো আমি কি কৰিম বোথ ছাইডছ 80ৰে ডিভাইড কৰি দিম। তো এইফালেও 80ৰে ডিভাইড কৰি দিম। তো 80 গুচি গ'ল থাকিলে আমাৰ এক্স। তো এইফালে কি হ'ব আমি এই 0 আৰু এটা 0 গুচি গ'ল। তো এইটো হৈ গ'ল 240/8। আমি জানো 8 1 = 8 8 3 = 24 8 0 = 0 তাৰমানে এক্সৰ ভেলু হৈ গ'ল 30। তো এতিয়া আমি কুৱেশ্যনটো যদি পঢ়োঁ হাউ মেনি পাৰ্চেণ্ট ইজ 24 অফ 38 আমাক একচুৱেলি কৈছে যে হিয়াৰ 30% অফ কাৰ 80 30% অফ 80 যদি লওঁ তেনেহ'লে আমাৰ ভেলুটো আহিব 24। আমিতো একচুৱেলি ভেৰিফাই কৰি ল'ব পাৰোঁ 30% অফ 80 মানে কি 30% অফ 80 হৈছে 30 আউট অফ 100 অফ 80। তো এতিয়া এটা 0 আৰু এইটো 0 গ'ল এই 0 আৰু এই 0 গ'ল। চ' ডিনমিনেটৰ প্ৰব্লেম নাই। এতিয়া থাকি গ'ল কি 3 × 8 3 × 8 কি হৈ যায় 24 এক্সেক্টলি সেই চেম ৰিজাল্টটোৱে পাইছোঁ আমি। তো এনেকুৱাকৈ আমি এটা ষ্টেটমেণ্ট মেথমেটিকেলি কনভাৰ্ট কৰিম মেথমেটিকেল ষ্টেটমেণ্টলৈ কনভাৰ্ট কৰি পেলাই আমি সলভ কৰিব পাৰিম। অ'কে আৰু এটা কৰি লওঁ কুৱেশ্যন নম্বৰ 3 বোলে সুধিছে 36 ইজ 12% অফ হোৱাট। এইটোক যদি আমি মেথমেটিকেল ষ্টেটমেণ্টলৈ কনভাৰ্ট কৰোঁ 36 ইজ হৈ যাব আমাৰ ইকুৱেল টু চ' 36 ইজ 12% অফ
হোৱাট বুলিকে কৈছে তাৰমানে এইটো আননোন হয় নেজানো 12% অফ y বুলিকে ধৰিলোঁ চ' 36 হৈছে 12% অফ y তো আমাক কি উলিয়াব দিছে y ওলাব দিছে অ'কে ন' প্ৰব্লেম তো এইফালে হ'ল 36 ইকুৱেলছ টু 12% মানে কি 12 আউট অফ 100 অফ y মানে কি হৈছে ইনটু y ৰাইট এতিয়া আমি y কেনেকৈ ছল্ভ কৰিম প্ৰথমতে এই 100 আৰু 36ক ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ আমি পাই যাম 3600 এইফালে পাই যাম আমি 12 ইনটু y হৈ যাব চিম্পলি 12y আমি both sides 12ৰে ডিভাইড কৰিব লাগিব তো এই 12 আৰু এই 12 গুচি যাব তো থাকি গ'ল আমাৰ y আৰু এইফালে আছে 3600 এটোক আমি এনেকাও লিখিব পাৰোঁ ন 36 ইনটু 100 ডিভাইডেড বাই 12 কেলে 12 1 is 12 12 3 is 36 তো 3 থাকিলে 3 ইনটু 100 তো তেনেহ'লে আমাৰ y ভ্যালু হৈ গ'ল ইকুৱেলছ টু 300 তো এতিয়া আমি যদি কুৱেশ্যনটো ৰিড কৰোঁ আমি ক'ম যে 36 ইকুৱেলছ 12% অফ হোৱাট কৈছিলে হোৱাট হৈছে আমাৰ 300 তাৰমানে 300ৰ যদি আমি 12% লওঁ আমাৰ আনচাৰ আহিব 36 চেক কৰি লওঁ চ' 12% মানে 12 আউট অফ 100 ইনটু 300 তো এতিয়া 100 আৰু এইফালে 3 থাকিলে চ' 12 ইনটু 3 হৈ গ'ল আমাৰ 36 পালোঁ নে এক্সাক্ট ছেম টু ছেম ৰিজাল্ট পালোঁ তো এনেকুৱাকৈ আমাৰ এটা গিভেন ষ্টেটমেণ্টবোৰ থাকিব সেইটোক আমি কি কৰোঁ মেথমেটিকেল ষ্টেটমেণ্টলৈ কনভাৰ্ট কৰি যোনটো আননোন ভেলু আছে সেইটো আমি কেলকুলেট কৰি উলিয়াব পাৰোঁ অ'কে এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ